শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত গদাধৰ নগৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড মণি দত্ত নামৰ ONGC অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ ঘৰত বুধবাৰে সন্ধিয়া এই ডকাইতি কাণ্ডৰ সংঘটিত হয়। খবৰ অনুসৰি 2 হাত ৰছীৰে বান্ধি মুখত সোপা দি ডকাইতে লুটি নিলে কেইবা লক্ষাধিক টকাৰ সম্পত্তি। কথম্পি প্ৰাণ ৰক্ষাৰ পৰে 65 বছৰীয়া এগৰাকী মহিলা ঘৰৰ পিছফালে প্ৰৱেশ কৰিছিল ডকাইতে। বিগত 13 ডিচেম্বৰ তাৰিখেও এই স্থানতেই নাথ উপাধিৰ এগৰাকী অধ্যক্ষৰ ঘৰত ডকাইতে চলাইছিল লুটপাট। কিন্তু এই পৰ্যন্ত স্মাৰ্ট আৰক্ষীৰ হেবাসীৰ বাবে ধৰা নপৰিল ডকাইতৰ দল, যাক লৈ অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত। আন্ধাৰ হ'ল আৰু আন্ধাৰ হোৱাৰ লগে লগে আহিছে। মই জুহালত বহি আছিলোঁ, মোৰ আটালৈ জুহাল ফালে এনেকৈ জুই ফুৱাই আছিলোঁ। মোক মুখত সোপা দিলে আৰু মোক ভিতৰলৈ মাতি আনিলে। কেছ পইচা দে, চাবি খোল গডেজ, সিমানে ক'লে। মই খুলি দিলোঁ আৰু তাৰপিছত মোক বান্ধি থৈ বিচনাত পেলাই দিলে। মই এতিয়া মুখখন যেনে তেনে কৰি পানি এইখনে খুলি পানি মই বাহিৰলৈ ওলাই গৈছোঁ। ল'ৰাটোলৈ ফোন কৰিছোঁ। সোণৰ অলংকাৰ দিছে প্ৰায় 5 তোলামান। তাৰপাছত টকা আনিছে 5,000 মান। কিন্তু মোক সি চান্সেই নিদিলে। মোক ইফালে সিফালে মই গৈ পেলাই তালৈ চাবলৈ বিচাৰিছোঁ, মই পৰা নাই। মোক বান্ধি পেলালে, কাপোৰ মাৰি আহিছে, টানি লৈ আহিলে। চাবি খোল, গডেজ খোল, কেছ পইচা দে। তাৰপৰা মই খুলি দিলোঁ অলংকাৰ পাতি চব লৈ গৈ পইচা পাতি চব লৈ গ'ল। তাৰ কেক কটা কটাৰী এখনহে আছিলে তাৰ। সি মোক মানে এনেকৈ ডিঙি দি পানি লৈ আহিছে, জোহালৰ পৰা টানি আনিছে। কিমানমান সময় থাকিলে কিমানমানৰ ভিতৰতে কৰি গুচি গ'ল? সি মোক বান্ধি পেলাই নি গোটেই গডেজত যি য'ত আছিলে মোৰ পইচা পাতি চব খালাচ কৰি পানি 5 মিনিট 10 মিনিট ইমান পৰে হৈছে। বাকী ৰুমত সোমোৱা নাই নহয়, এইটো ৰুমত সোমোৱা নাই, সেইটো ৰুমত সোমোৱা নাই, অকল মোৰ ৰুমটোতহে সোমালে। এইফালে পাছফালে ওলাই গৈছে। মই পাছফালে আছিলোঁ। থাকোঁতে মোক পাছফালৰ পৰা মুখত সোপা দি এজনহে আহিছিলোঁ। মোৰ নামটো মণি দত্ত। হয়, সুৰজনৰ নাম মোক কেনেকৈ ক'ম আকৌ, সেইটো অসম্ভৱ নহয়।